ওম নমঃ শিবায়। ওম গুরু হরিদেবায় নমঃ। সন্মানীয় আজিৰ এই পবিত্ৰ গ্ৰন্থ উন্মোচনী সভাৰ সভাপতি মহোদয়, গ্ৰন্থ উন্মোচক শ্ৰদ্ধাৰ ডক্টৰ বিভাস গোস্বামী ডাঙৰীয়া, বন্তি প্ৰজ্বলক শ্ৰীযুতা অৰুন্ধতী গোস্বামী ডাঙৰীয়ানী আৰু মোৰ মঞ্চৰ সন্মুখত উপস্থিত আপোনালোক বিদ্বান হৰিদেৱৰ গুণমুগ্ধ সুধীমণ্ডলী, মই আচলতে সত্ৰীয় পৰম্পৰাত ডাঙৰ দীঘল হোৱা মানুহ নহয়। দ্বিতীয়, মই এজন আচলতে বিজ্ঞানৰ ছাত্ৰ। সংস্কৃত ভাষাৰ জ্ঞান ইমান নাই, যাৰ কাৰণে মূল যিবোৰ আমাৰ ধৰ্মগ্ৰন্থ সংস্কৃত ভাষাত, এইবোৰ অধ্যয়নৰ ক্ষেত্ৰত আমি অসমীয়া অনুবাদ বা বাংলা অনুবাদ কিছুমানৰ সহায় ল'বলগীয়া হয়। সেই ধৰণেই অকণমান মহাপুৰুষ কেইজনৰ বিষয়ে দুই চাৰিটা কথা জানিছোঁ। মই আধ্যাত্মিক দিশৰ ব্যক্তি নহয়, আধ্যাত্মিক চিন্তা চৰ্চা গভীৰভাৱে কৰিব পৰা ব্যক্তি নহয়। এটা সাহিত্যৰ দৃষ্টিৰে, ঐতিহাসিক দৃষ্টিৰে বা সমাজখনত চলি থকা এই বিশৃংখলতাৰ বিপৰীতে আমাৰ মহাপুৰুষসকলে কি কৰিছিলে সেই সম্পৰ্কে কিছু কথা অধ্যয়ন কৰিছিলোঁ বা সেইমতে দুই চাৰিটা কথা লিখিছোঁ। আজি আপোনালোকে দেখিছে মোক যিখন গ্ৰন্থ উন্মোচন কৰিব দিছে বা উন্মোচন কৰিলোঁ, সেই কামৰ দায়িত্ব এজন সংস্কৃত পণ্ডিতক দিয়া হৈছিলে। তেখেত বিশেষ অসুবিধা আহিব পৰা নাই। হয়তো কিবা এটা ইংগিত শ্ৰদ্ধেয় জীৱেশ্বৰ গোস্বামীদেৱৰ হাততো আছিলে, যাৰ কাৰণে তেখেতে মোকো কৈছিল যে আপুনি সভাখনত যেনে তেনে যাব, প্ৰয়োজন হ'লে এই গ্ৰন্থখন আপুনিও উন্মোচন কৰিব লাগিব পাৰে আৰু লগতে অকণমান হৰিদেৱৰ সাহিত্য সম্পৰ্কে ক'ব। মই মোৰ যিটো সীমাৰেখা, অধ্যয়নৰ সীমাৰেখা বা সাহিত্য সৃষ্টিৰ সীমাৰেখা, তাৰ মাজত থাকি এই আধ্যাত্মিক দিশৰ কথাবোৰ বৰ সুন্দৰকৈ ক্ৰম অনুসৰি পদ্ধতিগতভাৱে হয়তো আপোনালোকৰ ওচৰত গোটেই কথাখিনি দাঙি ধৰিব নোৱাৰিম বুলিয়ে মই দুই চাৰিটা কথা লিখি আনিছিলোঁ। ইমানখিনি কথা মই নকওঁ। আমি জানো মধ্যযুগত আমাৰ চাৰিগৰাকী মহাপুৰুষ বুলি ধৰা হয়। চাৰি মানে এতিয়া ভট্টদেৱক ধৰি বহুতে পাঁচগৰাকী মহাপুৰুষ বুলি আলোচনা কৰে। এই মহাপুৰুষ কেইজনৰ ভিতৰত বহুতে আজি কিছুদিন আগত বিতৰ্ক কৰিলেও আজি পণ্ডিত সমাজত এই মান্যতা পাইছে বা সেই হিচাপে আলোচনাও কৰা হৈছে যে মহাপুৰুষ হৰিদেৱ গুৰুৱে জ্যেষ্ঠজন বৈষ্ণৱী গুৰু। এই মহাপুৰুষ যিগৰাকীৰ বিশেষণ ইতিমধ্যে ইয়াত লিখিছে, আটাইখিনিয়ে শুদ্ধ। অজনা পুত্ৰ এইগৰাকী হৰিদেৱ
বৰ লগত উদাৰ গোবিন্দ তেখেতৰ একান্ত শিষ্য উদাৰ গোবিন্দৰ কথোপকথন যি হৈছিল সেই সম্পৰ্কত মোৰ শ্ৰদ্ধাৰ জীৱেশ্বৰ গোস্বামীদেৱ তেখেতৰ বিষয়ে ইতিমধ্যে জুৰি গোস্বামীয়ে কৈছে আৰু আমাৰ লগতো বহুত ঘনিষ্ঠ আগৰ পৰাই তেখেতৰ বক্তব্যত আপোনালোকে গম পালে তো জীৱেশ্বৰ গোস্বামীদেৱৰ পিতৃদেৱে ভুৱনেশ্বৰ গোস্বামী তেখেতে মহাপুৰুষ শ্ৰী হৰিদেৱ আৰু শিষ্য উদাৰ গোবিন্দৰ কথোপকথন নামৰ যিখন গ্ৰন্থ তেখেতে গ্ৰন্থ নহয় বুলি কৈছে আমি গ্ৰন্থ বুলিয়ে ক'ম গ্ৰন্থিত হ'লেই যি লেখা হয় সিয়ে গ্ৰন্থ গ্ৰন্থিত বান্ধি মিলি সুন্দৰকৈ যেতিয়া পৰিৱেশন কৰিব সিয়ে গ্ৰন্থ তাৰ কলেবৰ সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে বিষয়বস্তুৰ বিস্তৃত আলোচনাৰ ভিত্তিত সেইবোৰ কথা হ'ব এই গ্ৰন্থখন এই কথোপকথন বুলি গ্ৰন্থখন পোৱাৰ পিছত আমাৰ মনত পৰিছে শংকৰদেৱ মাধৱদেৱৰ কথা মনত পৰিছে দামোদৰদেৱ ভট্টদেৱৰ কথা যি দামোদৰদেৱ ভট্টদেৱৰ এই ধৰণে ভট্টদেৱে শিষ্যত্ব গ্ৰহণ কৰাৰ আগত গুৰু দামোদৰদেৱৰ লগত কিছুমান আধ্যাত্মিক দিশৰ প্ৰশ্ন অৱতাৰণা কৰিছিলে আৰু সেইখিনিত সন্তুষ্ট হোৱাৰ পিছত ভট্টদেৱে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছে এই কথাখিনি সাধাৰণতে খুব কম চৰ্চাত থকা ভট্টদেৱৰ যিবোৰ গ্ৰন্থ এই গ্ৰন্থৰ একেবাৰে কম চৰ্চাত থকা এখন গ্ৰন্থ গুৰু শিষ্য নামেৰে এখন গ্ৰন্থ প্ৰকাশ হৈছিলে কিন্তু সেইখনৰ বৰ বিশেষ আলোচনা তেনেকৈ হোৱা নাই আমাৰ আপোনালোকে জানে তেখেত ঢুকালে যদিও কৃষ্ণৰায় মেধি তেখেত দামোদৰীয়া সত্ৰৰ মানুহ তেখেতৰ ককাকে এই গুৰু শিষ্য পৰম্পৰাখন যি ধৰণে আমাৰ এইখন গ্ৰন্থও আসনৰ পৰা উদ্ধাৰ কৰি আনি যেনেকৈ প্ৰকাশ কৰিছে ঠিক তেনেকৈ সেই গ্ৰন্থখনো কৃষ্ণৰায় মেধিয়ে প্ৰথমবাৰৰ কাৰণে গুৰু শিষ্য বুলি গ্ৰন্থখন প্ৰকাশ কৰিছিল আৰু সেইখন গ্ৰন্থ প্ৰকাশ হোৱাৰ পিছত পণ্ডিত সমাজত কিছু পণ্ডিতে গুৰু শিষ্য গ্ৰন্থখনৰ বিষয়ে আলোচনা কৰিছে আমিও অকণমান লিখিবলৈ সুবিধা পাইছিলোঁ এটা সময়ত এতিয়া মই নাজানো মই আগতে কৈছোঁ যে মই সত্ৰীয় পৰম্পৰাৰ পৰা অহা মানুহ নহয় হৰিদেৱ গুৰু দামোদৰদেৱ গুৰুৰ যি দৰ্শন বেদ আৰু ভাগৱত অকল নাম কীৰ্তনে নহয় অৰ্চন পূজা হোম যজ্ঞ ইত্যাদিৰ লগত তেখেতসকলৰ এই মহাপুৰুষকেইজনে যি পদ্ধতি প্ৰচাৰ কৰি গৈছে সেই পদ্ধতিৰ লগত থকা আমি ব্যক্তি হিচাপে তেখেতসকলৰ এই দুগৰাকী মহাপুৰুষৰ কথা আমিও বৰ আন্তৰিকতাৰে বৰ অন্তৰেৰে হৃদয়েৰে আমি পঢ়া শুনা কৰোঁ আৰু আজি পঢ়িবলৈ বিশেষ প্ৰয়োজন হৈছে এতিয়া সাম্প্ৰতিক সময়ত বেদৰ কথা আলোচনা যদি কৰবাত কৰিবলগীয়া হয় বা কৰা হয় তাত কিন্তু মানুহৰ উপস্থিতি কম
বেদ ভাগৱত ইয়াৰ মাজতো যেন কিবা এটা পাৰ্থক্য ৰৈ গৈছে, এনেধৰণৰ চিন্তা আজিৰ আমাৰ সমাজত আছে। কিন্তু আমি এই কথাটো পাহৰি গ'লে নহ'ব যে সমস্ত শাস্ত্ৰ মূল হ'ল বেদ, বেদৰ পৰাই হৈছে সকলো কথা, সকলো পদ্ধতি বেদৰ পৰাই আহিছে। আনকি শ্ৰদ্ধেয় আমাৰ স্বাস্থ্য বিজ্ঞানী ডক্টৰ গোস্বামীদেৱেও স্বীকাৰ কৰিব যে স্বাস্থ্য বিজ্ঞানৰ গোটেই কথাখিনিও বেদত লিপিবদ্ধ হৈ আছে। গতিকে তেনেকুৱা এটা সময়ত আমি অকণমান পূজা পাতাল বৈদিক নিয়ম নীতি এইবোৰৰ প্ৰতি আমি শালগ্ৰামৰ পূজক, আমাৰ ঘৰত শালগ্ৰাম আছে, গতিকে সেই দিশেৰে আমি এই দামোদৰদেৱ হৰিদেৱ এইসকলৰ লগত আমাৰ চিন্তা চৰ্চাৰ আমি গুৰু হিচাপে হয়তো আমি পৰম্পৰাগতভাৱে আমি তেনেকৈ পোৱা নাই, কিয় নাপালোঁ নাজানো সেইবোৰ কথা, কিন্তু এক পদ্ধতিৰ মাজত আমি আছোঁ, আবদ্ধ হৈ আছোঁ। এতিয়া উদাৰ গোবিন্দ আৰু হৰিদেৱৰ এই যি কথোপকথন, এই ধৰণৰ গ্ৰন্থ সম্ভৱতঃ এই কথোপকথনৰ গ্ৰন্থ ইয়াৰ আগত প্ৰকাশ সম্ভৱতঃ হোৱা নাই, মই কিন্তু তেনেকৈ পোৱা নাই। ইতিমধ্যে আপোনালোকে আলোচনা কৰিছে যে হৰিদেৱৰ প্ৰচাৰ নাই, কথাটো অসত্য নহয়। হৰিদেৱ সম্পৰ্কত যিখিনি লিখা মেলা হৈছে, আমাৰ গিৰিধৰ শৰ্মাচাৰ্যে পুথি লিখিছে, এই তীৰ্থনাথ তামুলীয়ে লিখিছে, তাৰপিছত আমাৰ যতীন গোস্বামীয়ে লিখিছে, আমাৰ আৰু 2-4জনে গীত পদ এইবোৰ লৈ পেলাই সৰু সৰু পুথি আকাৰত প্ৰকাশ কিছুমান কৰিছে, তাৰে 2-4খন আমাৰ লগত আছে। কিন্তু একেবাৰে শেহতীয়াকৈ আজি তেখেতৰ স্মৰণ কৰিছে, এটা ডাঙৰ অৱদান দি থৈ গৈছে উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ প্ৰাক্তন সভাপতি আছিলে চাগে ৰাধা বৰাদেৱৰ নেতৃত্বত যিখন প্ৰকাণ্ড হৰিদেৱ চৰ্চা গ্ৰন্থ প্ৰকাশ হৈ উঠিছে, এই গ্ৰন্থখনত এতিয়া বহুত কথাই তাত আলোচনা হৈছে, বহুত পণ্ডিতে বিভিন্ন ধৰণে আলোচনা কৰিছে। সেই গ্ৰন্থখন মই ভাবোঁ আপোনালোক হৰিদেৱী পন্থৰ মানুহে বোধহয় প্ৰত্যেকৰ আছে বা নাই যদিও সেইখন সংগ্ৰহ কৰি পঢ়াটো প্ৰয়োজন। গোস্বামীদেৱে এটা কথা ইয়াত কৈছিলে, সেইটোও সত্য নহয় যে গুৰুৰ কৰ্ম প্ৰচাৰ কৰাৰ দায়িত্ব শিষ্যসকলৰ। শংকৰদেৱৰ যেনেকৈ বিভিন্ন নাট তেওঁৰ শিষ্য প্ৰশিষ্য একেবাৰে অষ্টাদশ শতিকালৈকে সেই নাট ছপা কৰি আহিছে, নিজা নিজাকৈ লিখি পেলাই গুৰু শংকৰদেৱকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অৱদান আছে সেইবোৰৰ। গতিকে ভট্টদেৱৰ আমাৰ হৰিদেৱৰ ক্ষেত্ৰত এই ধৰণৰ চৰ্চা বা গ্ৰন্থ প্ৰকাশ বৰ বিশেষ ধৰণে হোৱা নাই। আমি আজি এটা ক'বলৈ ভাল পাম যে নিশ্চিতভাৱে যোগেশ্বৰ গোস্বামীদেৱৰ 2খন গ্ৰন্থই এই হৰিদেৱ চৰ্চাৰ সাহিত্যৰ দিশত এক অন্যতম সংযোজন হ'ব, আৰু বহুতেই এই গ্ৰন্থ পঢ়িব। তেখেতে যিখন নামটো অলপ বদলাইছে, আমাৰ বনগীয়াগিৰি ৰচিত বেদ দৰ্শন ভাগৱতাচাৰ্য শ্ৰী হৰিদেৱৰ জীৱনালক্ষ্য, যিখন হৰিদেৱ চৰিত পুথি মহাপুৰুষ শ্ৰী হৰিদেৱ, এইখন প্ৰথম প্ৰকাশ হৈছিলে। তো তেখেতে নামটো অকণমান অলপ হৰিদেৱক আৰু তেখেতৰ গোটেই কথাখিনি মূল্যায়ন কৰি পেলাই নামটো অকণমান বেলেগ কৰিছে, কৰি কিন্তু মূল যিখন এই চৰিত পুথি, এই চৰিত পুথিখনকে আধুনিক গদ্যত তেখেতে ছপা কৰি এইটো ডাঙৰ কাম কৰা বুলি মই কৈছোঁ এইকাৰণে যে অন্ততঃ আমিতো পাইছিলোঁ 1901 চনৰ এটা ৰিপৰ্টত
যে সমগ্ৰ অসমত 10 লাখ হৰিদেৱী পন্থৰ শিষ্য আছে, কিন্তু আজি এই শিষ্যসকলে যদি এই গ্ৰন্থবোৰ পঢ়ি তাক আৰু নতুনকৈ নৱমূল্যায়ন কৰি পেলাই আলোচনা কৰে, তেতিয়াহ'লে হৰিদেৱৰ প্ৰচাৰ বিশেষভাৱে হ'ব। আৰু যিখিনি এতিয়া বিতৰ্ক কিছুমানে কৰিব খোজে, সেইসকলৰো বহু ক্ষেত্ৰত হয়তো এইবোৰ আলোচনা বিলোচনা হোৱাৰ পিছত বহু পৰিমাণে এটা নিৰপেক্ষ বিচাৰ পোৱাৰ পিছত তেওঁলোকৰ মুখ বন্ধ হ'ব। গতিকে এইবোৰ আলোচনা বিলোচনা হ'ব লাগে আৰু এই ক্ষেত্ৰত এই গ্ৰন্থই এটা ডাঙৰ অৱদান দিব। মই শ্ৰদ্ধেয় জীৱেশ্বৰ গোস্বামীদেৱে যিখন গ্ৰন্থ কৰিছে, তাত জ্ঞানগোবিন্দ আৰু উদাৰ গোবিন্দ আমি হৰিদেৱৰ চৰিত পুথিত আৰম্ভণিৰ পৰা পাওঁ, যদি শেষলৈ নপঢ়োঁ তেতিয়াহ'লে আমি নাপাওঁ। গোবিন্দ গোবিন্দ শব্দটোহে পাওঁ। একেবাৰে নাৰায়ণপুৰৰ পৰা তীৰ্থযাত্ৰা কৰালৈকে গোবিন্দৰ নাম আছে। আৰু সেই চৰিত পুথি পঢ়াৰ পিছত হৰিদেৱ চৰিত পুথিতে লাষ্টৰ ফালে আছে যে সেইজন জ্ঞানগোবিন্দ, জ্ঞানী গোবিন্দ। আৰু যি উদাৰ গোবিন্দৰ কথা কোৱা হৈছে, সেইজন পৰৱৰ্তী পৰ্যায়ত জ্ঞানী গোবিন্দতকৈ কনিষ্ঠ পৰৱৰ্তী পৰ্যায়ত একান্ত শিষ্যৰূপে আহিছে। আৰু এই উদাৰ গোবিন্দ সম্পৰ্কত মই এটা এইখন কিতাপতে অকণমান অসুবিধা এটা দেখিছোঁ। পাতনি লিখিছিলে ভোলাৰাম দাসে, কিন্তু ভোলাৰাম দাসৰ পাতনিখনত তেখেতে জ্ঞানী গোবিন্দৰ কথা কোৱা নাই। উদাৰ গোবিন্দ সম্পৰ্কত এই বাক্যটো লিখিছে, হৰিদেৱৰ প্ৰধান শিষ্য বয়োজ্যেষ্ঠ উদাৰ গোবিন্দৰ পৰা বনগুয়াগিৰিয়ে হৰিদেৱৰ জন্মৰ পৰা 1403 হোৱা সকলো কথা জানি লয়। গতিকে এতিয়া উদাৰ গোবিন্দৰ পৰা জানি লোৱা কথাটোত এই গ্ৰন্থখনে আপোনালোকক ক'ব যে এই কথাটো জ্ঞানী গোবিন্দৰ পৰাহে জানিছিলে। আৰু জ্ঞানী গোবিন্দতকৈ যে উদাৰ গোবিন্দ কনিষ্ঠ, ইয়াতে শেষৰ ফালে আছে এই চৰিত পুথিতে, যে তেওঁ জ্ঞানী গোবিন্দৰ মৃত্যুৰ পিছত দশকৰ্ম দশপিণ্ড উদাৰ গোবিন্দইহে দিছিলে। আৰু প্ৰয়াগ যাত্ৰাৰ পিছত উদাৰ গোবিন্দক এই তীৰ্থযাত্ৰা সম্পৰ্কত উদাৰ গোবিন্দক পৰৱৰ্তী পৰ্যায়ত কি হৈছিল সেই কথাখিনি কোৱা সম্পৰ্কেও এই চৰিত পুথিত আছে। গতিকে আমাৰ এই যে অকণমান বিপাঙত পৰোঁ মাজে মাজে, এই বিপাঙত পৰাই আমাক বহুত কিছুমান ধৰক বিভ্ৰান্তি এটা সোমাই দিবলৈ সুবিধা পায়। তো আমি ভাবোঁ এইবোৰ নিৰপেক্ষভাৱে তাক অধ্যয়ন কৰি তাৰ বিচাৰ বিশ্লেষণ কৰি কথাবোৰ আলোচনা কৰিলে ভাল। আৰু ইয়াত তেখেতে জ্ঞানী গোবিন্দ হিচাপে কৰিছে। আৰু আমিও শেষত দেখিলোঁ, প্ৰথম আমিও ভাবিছিলোঁ গোবিন্দ কোন গোবিন্দ কোন গোবিন্দ চৰিত পুথিত গৈ গৈ মানে প্ৰথম যেতিয়া মই পঢ়োঁ তেতিয়া মই উদাৰ গোবিন্দৰ নামটো পাইছিলোঁ। জ্ঞানী গোবিন্দৰ কথাটো শেষৰ ফালে গোবিন্দৰ আগত জ্ঞানী শব্দটো লগাইছে। মই তেতিয়া ভাবিলোঁ এই গোবিন্দৰজনৰ বিশেষণ হিচাপে জ্ঞানী শব্দটো লগাইছে নেকি, সেইকাৰণে জ্ঞানী গোবিন্দ হ'ল। কিন্তু পিছত অধ্যয়ন কৰি দেখিলোঁ নহয়, দুইজন বেলেগ ব্যক্তি। এজন নাৰায়ণপুৰৰ আৰু সম্ভৱতঃ উদাৰ গোবিন্দ আমাৰ বহৰী অঞ্চলত কেন্দ্ৰ কৰি এইখিনি জেগাৰে আছিলে নেকি। গতিকে এই যিটো উদাৰ গোবিন্দৰ যিটো কথোপকথন, এই কথোপকথনৰ পৰা তাত বহুতখিনি কথা ইয়াত লিখিছে। তাত কিন্তু বহু কথা আমি বুজি নাপাওঁ। দেহতত্ত্ব, শৰীৰ তত্ত্ব, ইয়াৰ লগত আমাৰ ভগৱানৰ পৰমেশ্বৰৰ শৰীৰৰ লগত
মানুহৰ শৰীৰৰ অংগ প্ৰত্যংগৰ যি সম্পৰ্ক, যি ভিত্তি, এই কথাবোৰ এই গ্ৰন্থখনত লিখা আছে। আৰু আমি দেখিছোঁ যে এইখন পঢ়িলে কেতিয়াবা ভাৱ হয় এইটো অকণমান তন্ত্ৰৰ ফালে গৈছে নেকি, তন মানেও শৰীৰ তত্ত্ব, দেহ তত্ত্ব। কিন্তু আমি দেখিছোঁ আমাৰ বৈদিক পূজা পদ্ধতিটো আমাৰ গোটেই যে যিজন পূজাৰী তেওঁ নিজৰ অংগ প্ৰত্যংগ ন্যাসৰ যোগেদি শুদ্ধ কৰি লয়, ন্যাসৰ যোগেদি সম্পূৰ্ণ শুদ্ধ কৰি লয়, আপোনালোকে জানে। গতিকে এই যে ন্যাসৰ যোগেদি শুদ্ধ কৰি লয়, এই দেহতত্ত্ব, শৰীৰ তত্ত্ব, এই শৰীৰ তত্ত্বৰ লগত আমাৰ পৰম পুৰুষজনৰ শৰীৰৰ লগত মিলাই পেলাই আমাৰ দেহৰ প্ৰত্যেকটো অংগ কেনেদৰে পৰমেশ্বৰৰ লগত মিলাই পেলাই তাক বৰ্ণনা কৰা হৈছে আৰু তাৰ বৈজ্ঞানিক ভিত্তি কি, সেই কথাবোৰো এই গ্ৰন্থখনত আছে। এটা কথা হ'ল, মই এইখিনি কথা কোৱাৰ পিছত মোৰ এটা প্ৰশ্ন জাগিছিল যে এই কথাখিনি ক'ত পালে? দিবাকৰৰ চৰিত পুথি বা বনগয়াগিৰিৰ চৰিত পুথিত এনেধৰণৰ কথোপকথনৰ একো উল্লেখ নাই ক'তো। জীৱেশ্বৰ গোস্বামীয়ে ক'ত পালে? ভুৱনেশ্বৰ গোস্বামীদেৱে এইটো ক'ত পালে? কি উৎসক লৈ পেলাই এই কথাবোৰ লিখিলে? মই শেষত তেখেতক এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি তেখেতক সুধিছিলোঁ। আৰু তেতিয়া তেখেতে ক'লে যে নহয়, ভুৱনেশ্বৰ গোস্বামীদেৱ যেহেতু এজন তেখেত কৈহাটী সত্ৰৰ এই প্ৰভু গুৰু হৰিদেৱৰে শিষ্য, গতিকে তেখেতে গুৰু হৰিদেৱৰ যি পাণ্ডিত্য, আধ্যাত্মিক চিন্তা চৰ্চা, ভাগৱত চিন্তা চৰ্চা, শ্ৰীমদ ভগৱত গীতাৰ যি চিন্তা চৰ্চা, এইবোৰৰ লগত মিলাই পেলাই উদাৰ গোবিন্দ আৰু হৰিদেৱৰ চিন্তা চৰ্চাৰ লগত মিলাই পেলাই এই কথোপকথনটো কৰিছে। আমি পিছত দেখিলোঁ যে হয়, ইয়াত আপোনালোকেও চাব, হৰিদেৱৰ যি গ্ৰন্থ শৰণ সিদ্ধান্তই কওক, আপোনাৰ ভক্তিৰস তৰংগিনীৰ কথাই কওক বা চৰিত পুথিৰ কথাই কওক, তাত যিবোৰ আমাৰ আধ্যাত্মিক তত্ত্ব নিহিত হৈ আছে, সেই তত্ত্ববোৰৰ লগত এই আলোচনাৰ এটা সুন্দৰ সম্পৰ্ক আছে। অৰ্থাৎ ভুৱনেশ্বৰ গোস্বামীদেৱৰ যি জ্ঞান, এই জ্ঞানকো আমি এইখিনিতে প্ৰশংসা কৰিব লাগিব। গতিকে তেখেতে সেই জ্ঞানৰ ভিত্তিত আৰু হৰিদেৱৰ দৰ্শন চিন্তাৰ ভিত্তিত উদাৰ গোবিন্দ লগত এই কথোপকথন বৰ্ণাই পেলাই এই গ্ৰন্থখন কৰিছে। গতিকে মই ভাবোঁ হৰিদেৱৰ আধ্যাত্মিক চিন্তা, হৰিদেৱৰ দৰ্শন, হৰিদেৱৰ ভক্তিতত্ত্ব, হৰিদেৱৰ যি ধৰ্মতত্ত্ব, এইবোৰৰ ক্ষেত্ৰত বিশেষভাৱে হৃদয় নিবিষ্ট কৰি পেলাই হয়তো আমি তাৰ মাজৰ পৰা এই ধৰণৰ হয়তো আৰু বহুত কথা উলিয়াই ল'ব পাৰোঁ। আমাৰ শিষ্যসকলে এই কাম কৰিব পাৰে আৰু সেইটোৱে গুৰু হৰিদেৱক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ডাঙৰ সহায় হ'ব। আৰু আপোনালোকৰ শিষ্যসকলৰ মাজৰ পৰা এতিয়া ধৰক তীৰ্থযাত্ৰাত যোৱাৰ সময়ত যিসকল লোকক তাত লগ পাইছিল, কাশীধামত, প্ৰয়াগত যিসকল পাণ্ডা লগ পাইছিলে, যিসকলৰ সহযোগত এই গোটেই তীৰ্থযাত্ৰা সফল কৰিছিল, একেবাৰে আমাৰ অশ্বক্লান্তৰ পৰা অলৌকিক কথাখিনি আপোনালোকে জানে, সেইখিনি কথা মই ক'বলৈ নাযাওঁৱে। কিন্তু এই আলোচনাবোৰৰ মাজৰ পৰা আমাৰ তেওঁ ভাৰতবৰ্ষৰ লগত তেওঁ কেনেধৰণে সম্পৰ্ক ৰক্ষা কৰিছিলে, এই কথাবোৰৰো যদি গভীৰভাৱে আমি আলোচনা বিলোচনালৈ আনিব পাৰোঁ আৰু তাৰ ওপৰতো যদি এখন গ্ৰন্থ হয়, তেতিয়াহ'লে হৰিদেৱক আমি ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰাত সহায় হৈ উঠিব। গতিকে এইধৰণে মই
গ্ৰন্থখন সম্পৰ্কত আৰু বিশেষ কথা নকওঁ, আপোনালোকে পঢ়িব। মই এই কথা লিখিছিলোঁ যে গ্ৰন্থখন অধ্যয়নৰ পাছত প্ৰয়াত ভুৱনেশ্বৰ গোস্বামীৰ আধ্যাত্মিক তত্ত্ব, ধৰ্মতত্ত্ব, জীৱন তত্ত্ব আৰু দেহতত্ত্ব সম্পৰ্কত থকা জ্ঞানৰাশিও আমাৰ সন্মুখত আৰু হৃদয়ত ভাহি উঠে। এই গ্ৰন্থখনত হৰিদেৱৰ দৰ্শন ভিত্তিতে ভাগৱত মাহাত্ম্য, ভক্তি ধৰ্ম, ভক্তি লক্ষণ, বিষ্ণু ভক্তিৰ জৰিয়তে জীৱন মুক্তি আদিৰ আলোচনা হোৱাৰ উপৰিও পৰম ব্ৰহ্মৰ দেহতত্ত্ব, প্ৰত্যেক দেহ অংগত বিভিন্ন দেৱতাৰ স্থিতি, দেহৰ ভিতৰত থকা ৰূপ, ৰস, গন্ধ, স্পৰ্শ আদি বিংশতি তত্ত্বৰ বিষয়েও প্ৰশ্নোত্তৰ ৰূপে বৰ্ণিত হৈছে। এই গ্ৰন্থখনত নাৰী চক্ৰৰ বিষয়েও আলোচনা হৈছে। এই ধৰণৰ অধ্যয়নে তন্ত্ৰশাস্ত্ৰকো বুজায়, কিয়নো তন্ত্ৰ মানে শৰীৰ, দেহ ইত্যাদি অৰ্চন বা পূজা পদ্ধতিত অংগৰ শুদ্ধিকৰণ বিভিন্ন ন্যাসৰ মাধ্যমত কৰা হয়। এনেধৰণে গভীৰ তাত্ত্বিক ৰূপত এই গ্ৰন্থখন প্ৰণীত হৈছে। আমি আশা কৰিম যে ইয়াৰ লগত আমাৰ জীৱেশ্বৰ গোস্বামীদেৱকো মই ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতো এই দিশত তেখেতৰো জ্ঞান যথেষ্টখিনি হৈছে, যাৰ কাৰণে এই যে গ্ৰন্থখন পুনৰ ছপা কৰাৰ প্ৰয়োজনটো বোধ কৰিছে, নিশ্চিতভাৱে তেখেতৰ এটা দায়বদ্ধতা। হৰিদেৱক প্ৰতিষ্ঠা কৰাই নহয়, হৰিদেৱৰ চিন্তা চৰ্চা সমাজত এতিয়া কেনেকৈ চলাৰ প্ৰয়োজন হৈছে এই বিষয়েও তেখেতৰ দায়বদ্ধতা ইয়াত প্ৰকাশ পাইছে। মই তেখেতলৈ ধন্যবাদ জনাইছোঁ। এতিয়া সাহিত্য সম্পৰ্কে মোক অকণমান ক'ব কৈছে। মই আগতে কৈছোঁ মোৰ সীমিত কথা। মই জানে যে আমি আমাৰ দৰ্শন, আমাৰ গুৰুসকলৰ দৰ্শন, চিন্তা চৰ্চা, সামাজিক পদ্ধতি যিয়ে এখন পৰিশীলিত সমাজ গঠন কৰে, এইবোৰ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সাহিত্যই আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত সাহিত্যই এটা ডাঙৰ ভূমিকা লয়। সেই সম্পৰ্কে আমাৰ শংকৰদেৱে যিধৰণে সাহিত্যৰ সৃষ্টি কৰিছে, তো বাকীখিনি গুৰুৰ ক্ষেত্ৰত কিছু পৰিমাণে সীমিত, কম। দামোদৰদেৱে নিজে নকৰিলেও ভট্টদেৱৰ জৰিয়তে তেখেতৰ চিন্তাকে ভট্টদেৱৰ সাহিত্যৰ মাজেদি প্ৰকাশ কৰিছে। এতিয়া শেহতীয়াকৈ হৰিগুৰুৰ যিখিনি সাহিত্য প্ৰকাশ হৈছে, মই শেহতীয়াকৈ বুলি এইকাৰণে কৈছোঁ যে মানেৰী সত্ৰত তেখেতৰ শৰণ সিদ্ধান্ত আৰু ভক্তিৰস তৰংগিনী, লগতে আৰু 3খনমান গ্ৰন্থৰ কথা উল্লেখ হৈছে। এইখিনি তাত ৰচনা হৈছিল। তো এয়া আমাৰ 15 শতিকাৰে কথা। কিন্তু এই তেখেতেই যি সাহিত্য ৰচনা কৰিছে, এই সাহিত্য ৰচনাৰ প্ৰকাশ এতিয়া 20 শতিকাৰ 90ৰ দশকতহে ছপা হৈছে। অৰ্থাৎ প্ৰথম যিখন শৰণ সিদ্ধান্ত, এইখন গ্ৰন্থ, এইখন 1991 চনত প্ৰথম প্ৰকাশ হৈছে। আৰু ভক্তিৰস তৰংগিনী এইখন প্ৰকাশ হৈছে 1992 চনত। নিশ্চিতভাৱে এইটো পলম হৈছে। পলম হোৱাৰ কাৰণে হয়তো যথোচিত যিটো মূল্যায়ন, এই মূল্যায়নত কিছু অসুবিধা ৰৈ গৈছে। এতিয়া শৰণ সিদ্ধান্ত গ্ৰন্থখন, শৰণ মানে পীড়াৰ পৰা ৰক্ষা কৰা, অৰ্থাৎ আশ্ৰয়। কৃষ্ণ বা বিষ্ণুৰ আশ্ৰয় লোৱা, মহাপুৰুষীয়া ধৰ্মৰ শিক্ষা লোৱা ইত্যাদি অৰ্থ বুজায়। যিহেতু মহাপুৰুষজনাই কৃষ্ণ বা বিষ্ণু ভক্তিকেন্দ্ৰিক বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্মত বিশ্বাস ৰাখি তেখেতৰ ধৰ্মমত প্ৰকাশ কৰিছিল,
গতিকে এই ক্ষেত্ৰত আমাৰ দ্বিতীয় অৰ্থ অৰ্থাৎ কৃষ্ণ বা বিষ্ণুৰ আশ্ৰয় এই অৰ্থটিহে বিশেষ প্ৰযোজ্য হ'ব। সেয়েহে হৰিদেৱে সম্প্ৰদায়ৰ লোকৰ কাৰণে ধৰ্মৰ আচৰণীয় কি কৰ্ম আৰু কেনেধৰণে আচৰণ কৰিব লাগে সেইবোৰ বিষয়কে ব্যাখ্যা কৰি দেখুৱাইছে শৰণ সিদ্ধান্তত। এইখিনি কৰিবলৈ শ্ৰীকৃষ্ণ স্তোত্ৰম কথামুখম বাদ দি 20টা স্তবকত গ্ৰন্থখন লিখিছে। সংস্কৃত আৰু অসমীয়া দুয়োটা ভাষাতে পদ্য ৰূপত গ্ৰন্থখন ৰচনা কৰা হৈছে। কথামুখত উক্ত গ্ৰন্থ ৰচনা কৰাৰ ভিত্তিস্বৰূপে বিবিধ গ্ৰন্থ হন্তে হাৰতত্ত্ব লয়া শৰণ সিদ্ধান্ত গ্ৰন্থ ভনু বুলি মহাপুৰুষজনে উল্লেখ কৰিছে। প্ৰথম স্তবকত গুৰুৰ লক্ষণ সম্বন্ধে বিভিন্ন কথা লিখাৰ লগতে গুৰু এজনৰ থাকিবলগীয়া বিশেষ গুণৰ বিষয়ে উল্লেখ কৰিছে। এতিয়া গুৰু শিষ্যৰ যিটো সম্পৰ্ক, এতিয়া গুৰু বুলি যাক কম, এই গুৰু আমাৰ কি পৰ্যায়ত আছে বা শিষ্যসকল কি পৰ্যায়ত আছে, এই কথা চিন্তা কৰিয়ে আমি এই কথাখিনিৰ উল্লেখ কৰিব খুজিছোঁ। প্ৰভু হৰিদেৱে লিখিছিলে, গুৰু শুদ্ধ জ্ঞানদাতা গুণৰ আধাৰ, সেইজন গুৰু পদে কৰো নমস্কাৰ, বেদ বেদাংক বেদান্ত সিদ্ধান্তে পাৰ্গত, কায় মন বাক্যে চিত্তে বিষ্ণু সেৱাৰত। ব্যক্তিৰ দুখ কষ্ট ইত্যাদি নিবাৰণৰ অৰ্থে পাপ বিবেচনাৰ্থে এনে গুৰুৰ আৱশ্যকতাৰ বিষয়েও প্ৰথম স্তবকতে কোৱা হৈছে। দ্বিতীয় স্তবকত যোগ্য শিষ্যৰ লক্ষণ সম্বন্ধেও লিখা হৈছে, কিয়নো গুৰু শিষ্যৰ জৰিয়তে ভক্তি ধৰ্ম আৰম্ভ আৰু বিকাশ হয়। যিটো এইমাত্ৰ মই ক'লোঁ, শিষ্যসকলৰ যিটো কৰ্তব্য, বিকাশ কৰিব লাগিলে শিষ্যসকলৰ কৰ্তব্য থাকিব লাগিব। গুৰুৰ প্ৰতি ভক্তি কৰি পেলাই শিষ্যৰ এই কাম হ'ব। তৃতীয় স্তবকত শৰণ সম্পৰ্কে ব্যাখ্যা কৰি গীতাৰ বক্তব্যৰে সকলো ধৰ্ম পৰিত্যাগ কৰি কৃষ্ণৰ শৰণতহে গুৰুত্ব আৰোপ কৰা হৈছে। অৱশ্যে এই স্তবকত অন্য দেৱ দেৱীৰ ওচৰত শৰণ ল'লেও কৃষ্ণস্থ ভগৱান স্বয়মৰ পৰাহে ফল লাভ হোৱাৰ কথা কোৱাৰ জৰিয়তে বহু দেৱ দেৱীৰ মাজত অবিৰোধী স্বৰূপ প্ৰকাশ কৰিছে। আমি এতিয়া বৈষ্ণৱী মানেই শাক্তক আমি একেবাৰে এলাগী কৰি থওঁ, শাক্তপন্থক। কিন্তু এই কথাটোতো নহয়, গুৰু হৰিদেৱেই কৈ গৈছে এইবোৰ কথা, যে এতং বিপ্ৰ সদ বহুদা বদন্তি, এই এজনেই বহুত হৈছে আৰু বহুতেই এজন হৈছে। এই যিটো চিন্তা, এই চিন্তাৰে যদি আমি চাওঁ, গুৰুদেৱেও ইয়াত লিখি থৈ গৈছে যে দেৱ দেৱী বুলি পূজা কৰাৰ কথাটো, এইটো আল্টিমেটলি তাতো যদি অৰ্চন পূজা স্মৰণ কীৰ্তন বন্দন কৰে, তেতিয়াহ'লে সেই এজন কৃষ্ণস্থ ভগৱান স্বয়ং তেওঁৱেই সেই ফল পাব, তেওঁৰ পৰাই সেই ফল লাভ কৰিব। গতিকে এই যিটো অবিৰোধী চৰিত্ৰক আমি হৃদয়েৰে সংগম কৰি, হৃদয়েৰে আমি তাক উপলব্ধি কৰি আজিৰ পৰিশীলিত সমাজখন আমি গঠন কৰাৰ ক্ষেত্ৰত আমি সহায়ক হ'ব লাগে এই গুৰুসকলৰ নিৰ্দেশ অনুসৰি। চতুৰ্থ স্তবকত দীক্ষাৰ গুৰুত্ব, পঞ্চম স্তবকত মন্ত্ৰ জপ নিৰ্ণয়, ষষ্ঠ স্তবকত ভক্তি নিৰ্ণয়ৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। এই স্তবকত শ্ৰৱণ কীৰ্তন স্মৰণ সেৱন অৰ্চন বন্ধন দাস্য সখ্য আৰু আত্মনিবেদন নৱবিধ ভক্তিৰ বিষয়ে উল্লেখ কৰা হৈছে। তাৰ পাছত ক্ৰমান্বয়ে শ্ৰৱণ কীৰ্তন স্মৰণ পদসেৱন অৰ্চন বা পূজা বন্ধন দাস্য সখ্য আৰু আত্মনিবেদন ভক্তিৰ সুকীয়া সুকীয়া বিশ্লেষণ তেখেতে দাঙি ধৰিছে। সকলো ভক্তৰ কাৰণে আত্মনিবেদন ভক্তি, এই কথাটো চাব, আত্মনিবেদন ভক্তি একেবাৰে উচ্চ খাপৰ ভক্তি, যিটো সাধাৰণ মানুহৰ কাৰণে বৰ সম্ভৱপৰ হৈ নুঠে। সকলো ভক্তৰ কাৰণে ই হয়তো সম্ভৱ নহ'ব পাৰে। আত্মনিবেদন একেবাৰে ভক্তিৰ চৰম পৰ্যায়ত, য'ত সমস্ত ইন্দ্ৰিয় কৰ্ম ভগৱানৰ ওচৰত বিসৰ্জন দিব লাগে, নিজৰ কথা বুলিবলৈ একোৱেই নাথাকে, ফলস্বৰূপে অমৃতস্বৰূপ মোক্ষ লাভ হয়। এই বিষয়ত গুৰুজনাই শৰণ সিদ্ধান্তত এই ধৰণে লিখিছিল,
সমস্ত ইন্দ্ৰিয় কৰ্ম দিয়া বিসৰ্জন। মই সংস্কৃতবোৰ কোৱা নাই, অসমীয়া যিখিনি অনুবাদ কৰিছিল তাৰ পৰাই লৈছোঁ। গুণাতীত দেহামত কৰয় অৰ্পণ, এহিমতে চিত্ত হুৱে মোট সৰ্বভাৱে, সৰ্বময় ৰূপে চিন্তে আপোন স্বভাৱে, মোহৰ কল্যাণ যথা তাহাংক হয়, অমৃত স্বৰূপ সেহি মুখ্যক লভয়। গতিকে আত্মনিবেদন হ'ল আটাইতকৈ মুক্তিৰ, জীৱন মুক্তিৰ কাৰণে আটাইতকৈ ভক্তিৰ একেবাৰে চৰম পৰ্যায়ৰ যিটো ব্যৱস্থা, সেইটো হ'ল আত্মনিবেদন। আত্মনিবেদন নিজক সম্পূৰ্ণ বিলীন কৰি দিব লাগিব। হয়তো তাৰে লগত আমি এই কথাবোৰ অলৌকিক বুলি ভাবিলেও, এতিয়া এই আত্মনিবেদনৰ কাৰণে হয়তো সুভদ্ৰাক জগন্নাথৰ লগত যে বিলীন হৈ যোৱা বুলি কৈছিল, তে এই কথাটো হয়তো এই আত্মনিবেদনৰ লগত এক সম্পৰ্ক ৰক্ষিত হৈছে বুলি ভাবোঁ। গতিকে হৰিদেৱে শক্তিম ভক্তিৰ চৰম পৰ্যায়কো এই গ্ৰন্থত অন্তৰ্ভুক্ত কৰি ভক্তৰ অধীন ভগৱান ইয়াক প্ৰতিপন্ন কৰিছে। ভাৱ হয় মহাপুৰুষজনৰ জীৱন চৰিতত জীৱৰ অলৌকিক ঘটনা সন্নিৱিষ্ট কৰি ভগৱান দৰ্শনৰ স্বৰূপ দাঙি ধৰিছে। হয়তো গুৰুজনাৰ আত্মনিবেদন ভক্তিৰ এই ফল। অৱশ্যে সৰ্বসাধনৰ কাৰণে ষোড়শস্তৱকত তেখেতে সেই কথাও কৈছে, সৰ্বসাধনৰ কাৰণে কলিযুগত শ্ৰৱণ কীৰ্তনৰ শ্ৰেষ্ঠত্ব উল্লেখ কৰিবলৈ পাহৰা নাই। বস্তুতত্ত্ব বিজ্ঞমান্য সাৰঞ্জ সবেশে, চাৰি যুগে মধ্যে সদা কলিত প্ৰশংসে, এহি যুগে মুখ্য হেতু যি ভক্তি লগয়, সেই ভক্তি একমাত্ৰ কীৰ্তনে মিলয়। মই আৰু এখন কিতাপ আছে, বৰ বেছি নকওঁ। একেবাৰে শেষৰ উপসংহাৰত ভক্তৰ মাজত ভক্তিহে ভক্তিৰ তত্ত্ব আৰু ভক্তিহে সত্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ভক্তৰ মাজত জাতিগত শ্ৰেণীগত ভেদাভেদ এৰি সমভাৱ সমদৃষ্টিৰে নিজ নিজ কৰ্মত ৰত থাকিবলৈ তেখেতে পৰামৰ্শ দিছে। গতিকে এই আমাৰ যিটো শ্ৰেণী বিভাজন, ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্য, ইয়াক লৈ যি এটা হাহাকাৰ অৱস্থা কৰি থাকে, গতিকে গুৰুদেৱে এই কথা তেখেতে কৈ গৈছে যে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ থাকক, তেতিয়াহ'লে আমাৰ এই যিটো সমভাৱ সমদৃষ্টি, এই দৃষ্টিটো থাকিলে সমাজখন পৰিশৃংখলিত পৰিশোধিত পৰিশীলিত ৰূপত আগবাঢ়িব পাৰিব। ভক্তৰ কাৰণে মই বাহুল্য এৰিয়া সংক্ষেপে কৰিছোঁ মাত্ৰ শাস্ত্ৰক চিন্তিয়া, ভাগৱত আদি কৰি শাস্ত্ৰহাৰ আনি ভক্তিৰস তৰংগিনী নামে শাস্ত্ৰ শুনি নৱবিধ ভক্তি লক্ষণ সমন্বিতে বেদ দৰ্শনৰ সাৰ পাই বাহাটো তথাতে শ্লোক শ্লোকাৰ্থৰ অৰ্থ লিখিছ ভংগীয়, সেই শাস্ত্ৰমতে হবে থাকিবা চলিয়া। এইটো এতিয়া মই যিখন ভক্তিৰস তৰংগিনী এই গ্ৰন্থত যিখন আমাৰ প্ৰয়াত ৰজনীকান্ত দেৱশৰ্মা আৰু আমাৰ হৰমোহন গোস্বামী আছে যে তেখেতো ঢুকাইছে, এই দুয়োগৰাকীয়ে এই গ্ৰন্থখন সম্পাদনা কৰিছিল। আৰু অধিকাংশ শ্লোকত ডক্টৰ বাণীকান্ত শৰ্মাই কোৱা মতে অধিকাংশ শ্লোকত পদ্মপুৰাণ আৰু শ্ৰীমদ ভাগৱতৰ পৰা উদ্ধৃত কৰা হৈছে। পদ্মপুৰাণত শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য আৰু কীৰ্তন কৰি ভক্তি মাৰ্গৰ উপযোগিতা যিদৰে উপস্থাপিত কৰা হৈছে, ঠিক তেনেদৰে হৰিদেৱ মহাপুৰুষ জনায়ো তেওঁৰ এই গ্ৰন্থত ভক্তি মাৰ্গৰ প্ৰয়োজনীয়তা উপস্থাপন কৰিছে। তেখেতে নিজেই স্বীকাৰ কৰিছে, ভাগৱত শাস্ত্ৰ আদি কৰি বিভিন্ন শাস্ত্ৰৰ সাৰ মৰ্ম আনি পেলাই এই গ্ৰন্থখন ৰচনা কৰিছে। গ্ৰন্থখনৰ চতুৰ্থ স্তৱকলৈ ভাগৱত মাহাত্ম্যৰ বিষয়ে বৰ্ণিত হৈছে। প্ৰথম স্তৱকতে লিখিছে, কলিকালে জগতৰ ত্ৰাণ হেতু শ্ৰীকৃষ্ণ শ্ৰীমদ ভাগৱত শাস্ত্ৰ স্বয়ং কহিছে, ইহা ভিন্ন মন শুদ্ধি আৰু কিছু নাই। এই সাধুগণ স্তত শাস্ত্ৰ অনেক পুণ্য ফলে
লাভ কৰে। ইয়াৰ পাছত পঞ্চম স্তৱকৰ পৰা ভক্তিযোগ, ক্ৰিয়াযোগ হাৰ, ক্ৰিয়াযোগ তত্ত্ব, বিষ্ণু পূজাৰ ফল, মাহ অনুযায়ী উক্ত পূজাৰ পদ্ধতি, এই যে বিভিন্ন মাহত বিষ্ণু পাঠ কৰাৰ ক্ষেত্ৰত মাহে মাহে কি ধৰণৰ ফল থাকে এইবোৰ কথাও তাত উল্লেখ হৈছে। হৰি মাহাত্ম্য, বিষ্ণু ভজন মাহাত্ম্য আদি বিষয়বোৰ ত্ৰয়োদশ স্তৱক বা অধ্যায়ত সন্নিৱিষ্ট কৰিছে। এইটো 13টা স্তৱকত এই ভক্তিৰস গ্ৰন্থখন ৰচনা কৰা হৈছে। আৰু ষষ্ঠ স্তৱকত বৈষ্ণৱ লক্ষণৰ জৰিয়তে প্ৰকৃত বৈষ্ণৱী লোকৰ চৰিত্ৰ সম্পৰ্কে বৰ্ণনা কৰি মহাপুৰুষজনাই লিখিছে। এইটোতে নিশ্চয় আমাৰ কাৰণে প্ৰয়োজনীয় দিশ। যাহাৰ মন সৰ্বদা বিমল, হিংসা আৰু অধৰ্ম যাক নাই, সৰ্বপ্ৰাণীতে যাৰ সমভাৱ, তাৰাই বৈষ্ণৱ। যাহাক কাম ক্ৰোধ হিংসা দম্ভ লোভ মোহ নাই, সি হব বৈষ্ণৱ ইত্যাদি গুণৰ অধিকাৰী। সেয়ে বৈষ্ণৱ বিনয়ী শব্দটো এনেধৰণে ওলাইছে। আমি বৈষ্ণৱ বিনয়ী হ'ব লাগিলে এইখিনি কথা আমি মনত ৰাখিব লাগিব। সাম্প্ৰতিক সময়ত এইবোৰ কথা অতি তাৎপৰ্যপূৰ্ণ আৰু সমাজত লক্ষণীয়। গ্ৰন্থখনৰ লক্ষণীয় দিশ এইটোৱে যে মূল সংস্কৃত ভাষাত লিখিত আৰু তাৰ লগত শ্লোকাৰ্থ ভাঙিছে অসমীয়া গদ্যৰূপত। গদ্যৰূপৰ সাহিত্যিক মূল্য সম্পৰ্কত এতিয়া এই ধৰণৰ কথা এটা নতুনকৈ কথাবোৰ আহিছে। ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে 1500 শতিকাৰ অসমীয়া সাহিত্যত গদ্য ৰচনা নামৰ এটি প্ৰবন্ধত হৰিদেৱৰ সংস্কৃত ৰচনা আৰু শ্লোকবোৰৰ অসমীয়া অনুবাদৰ ভাষা সম্পৰ্কত উদাহৰণ দাঙি ধৰি ভাষিক দৃষ্টিৰে উচ্চ পৰ্যায়ৰ মন্তব্য কৰিছে। এই মন্তব্য অসমীয়া ভাষা সাহিত্যত তাৎপৰ্যপূৰ্ণ বুলিও ভবা হৈছে। তেখেতে প্ৰবন্ধটোত লিখিছে যে হৰিদেৱৰ গ্ৰন্থখনৰ অসমীয়া অনুবাদত শব্দ প্ৰয়োগৰ ক্ষেত্ৰত তৎসম শব্দৰ প্ৰভূত ব্যৱহাৰ হৈছে যদিও এনে শব্দৰ ব্যৱহাৰে তেওঁৰ ৰচনাক বুজি পোৱাত কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰা নাই। তেওঁৰ ভাষা অতি প্ৰাঞ্জল। প্ৰবন্ধটোৰ একেবাৰে শেষৰ কৰা মন্তব্য অতি গুৰুত্বপূৰ্ণ। তেখেতে ইয়াত লিখিছে যে হৰিদেৱে তেওঁৰ সময়ৰ কথিত ভাষাটোৰ গঠন পদ্ধতিৰ ওপৰত ভিত্তি কৰি উপযুক্ত সহজবুদ্ধ অতি শুৱলা তৎসম শব্দৰ ব্যৱহাৰত গুৰুত্ব দি ভক্তি বিষয়ৰ ভক্তিৰস তৰংগিনী গ্ৰন্থখন মুকলিমূৰীয়াভাৱে সম্পূৰ্ণৰূপে অসমীয়া গদ্যত ৰচনা কৰি অসমীয়া সাহিত্যত গদ্য ৰচনাৰ জনকৰূপে এতিয়ালৈকে পোৱা তথ্য অনুসৰি প্ৰতিষ্ঠিত হৈছে। ডক্টৰ সত্যেন্দ্ৰনাৰায়ণ গোস্বামীদেৱেও ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীৰ মতকে সমৰ্থন কৰি লিখিছে, অসমীয়া গদ্য সাহিত্যত ভক্তিৰস তৰংগিনী যে এখন সুকীয়া স্থান পোৱাৰ যোগ্যতা আছে সেই বিষয়ে ব্যাখ্যা নিষ্প্ৰয়োজন। মহাপুৰুষ দামোদৰদেৱৰ প্ৰিয় শিষ্য বৈকুণ্ঠনাথ ভট্টদেৱক ইমান দিনে অসমীয়া গদ্য সাহিত্যৰ আদিপুৰুষ ৰূপে স্বীকৃতি দি অহা হৈছিল তেওঁৰ কথাগীতা আৰু কথা ভাগৱত পুথি দুখনৰ বাবে। ভক্তিৰস তৰংগিনী উদ্ধাৰ হোৱাৰ পাছত সেই কথা সলনি হোৱাটো স্বাভাৱিক। কিন্তু অসমীয়া গদ্য সাহিত্যৰ বাটকটীয়া ৰূপত হৰিদেৱ ভট্টদেৱৰ বিতৰ্কৰ নিৰপেক্ষ সমাধানৰ ক্ষেত্ৰত অধিক গৱেষণাৰ বাট ভাষাবিদ, সাহিত্যিক, বুৰঞ্জীকাৰ, গৱেষকসকলৰ মাজত মুকলি হৈ আছে। কাৰণ গৱেষকসকলে, বিশেষকৈ ভাষাবিদসকলে এই যিটো ভাষা, ভট্টদেৱৰ ভাষা, হৰিদেৱৰ ভাষা, অসমীয়া যি ভাষা ব্যৱহাৰ কৰিছে, এই ভাষাগত, ধ্বনিগত, তত্ত্বগত এই দিশবোৰ কিন্তু অধিক অধ্যয়ন কৰাৰ প্ৰয়োজন এতিয়াও আছে। গৱেষকসকলে নিশ্চয় এই দিশত চিন্তা কৰিব। যদি সঁচা অৰ্থত ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী
আৰু ডক্টৰ সত্যেন্দ্ৰনাথ গোস্বামীয়ে কোৱা কথাটোই গৱেষণাৰ অন্তত নিৰপেক্ষভাৱে প্ৰতিষ্ঠা হয়, তেতিয়াহ'লে অসমীয়া সাহিত্যৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব। এইখিনিতে খালি উল্লেখ কৰিবলগীয়া কথা যে ভট্টদেৱৰ কথাকেইটা 1918 চনত ৰচনা হৈছিল 1598 চনত, কিন্তু 1918 চনত পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে এইখন প্ৰথম ছপা কৰি উলিয়ায়। তাৰ 70 বছৰ পিছত 70 নহয় 73 বছৰ পিছত 73 নহয় 76 বছৰ পিছত এই ভক্তিৰস তৰংগিনী 1992 চনত প্ৰকাশ হৈছে। গতিকে এই যিটো সময়ৰ যিটো ব্যৱধান, য'ত মানেৰী সত্ৰত লিখিছিল, যি মানেৰী সত্ৰ কোন চনত এইখন লয়প্ৰাপ্ত হৈছে, মোৰ সেই চনটো মনত নাই, ব্ৰহ্মপুত্ৰত কেতিয়া গৈছে কোন চনত মোৰ মনত নাই। এই মানেৰী সত্ৰত এই গ্ৰন্থবোৰ ৰচনা কৰিছিলে। তো মানেৰী সত্ৰত গ্ৰন্থ ৰচনা কৰাৰ কিমান শ বছৰ পিছত আকৌ ভট্টদেৱৰো এই ৭৬ বছৰ পিছত ভট্টদেৱৰ যিখন কথাকেইটাৰ ৭৬ বছৰ পিছতহে ভক্তিৰস তৰংগিনী 1992 চনত প্ৰকাশ হয়। এই কথাবোৰো গৱেষকসকলে চিন্তা চৰ্চা নিশ্চিতভাৱে কৰিব। গতিকে এই গ্ৰন্থখন এইটো আমি মন কৰা ভাল, এই গ্ৰন্থখন 1691 খ্ৰীষ্টাব্দত লাচিমা সত্ৰৰ সত্ৰাধিকাৰ অধ্যাপক জয়দেৱ গোস্বামীৰ তত্ত্বাৱধানত মানেৰী ধামৰ পৰা তেখেতে উদ্ধাৰ কৰি আনিছিল। তাৰ পাছত বুলি কওঁতে সময়টো নাই, ৰামচৰণ দত্ত নামৰ ব্যক্তি এগৰাকীয়ে সাঁচিপাতত নকল কৰিছিল। গতিকে এই কথাবোৰ আমি এই গৱেষণাৰ ক্ষেত্ৰত এই কথাবোৰ আমি বিবেচনা কৰিব লাগিব। আচ্ছা, সেয়া যিয়েই নহওক, কিন্তু এইখন মানেৰী সত্ৰতেই আৰু 3খন গ্ৰন্থ ৰচনা কৰা বুলি ভট্টদেৱে তাত উল্লেখ আছে, কিন্তু সেই 3খন গ্ৰন্থ এই পৰ্যন্ত কিন্তু প্ৰকাশ হৈছে বুলি আমি নাজানো। সেই গ্ৰন্থ 3খন হ'ল গীতাসাৰ, ভক্তিসাৰ আৰু ভাগৱত। গতিকে এই গ্ৰন্থখিনি যদি আগৰ দৰে কৰবাৰ সত্ৰত আছে, মানেৰী সত্ৰৰ বৰতলালৈ গুচি আহিল, মানেৰীৰ পৰা বৰতলালৈ সমস্ত কথা আহিছে বুলি ক'ব নোৱাৰোঁ, নহ'লে ভক্তিৰস তৰংগিনী ধৰক লাচিমা সত্ৰলৈ গুচি গ'ল। তো বাকীবোৰ গ্ৰন্থও কেনেধৰণে ক'ত গৈছে, ইয়াৰ যদি এটা বিচাৰ খোচাৰ কৰে, উত্তৰ পূব ভাৰত হৰিদেৱ সংঘ বা আমাৰ সদ্য এখেত যথেষ্ট সচেতন হৈছে আজি কিছুদিনৰ পৰা জীৱেশ্বৰ গোস্বামীদেৱৰ নেতৃত্বতো, এই 3খন গ্ৰন্থ যদি উদ্ধাৰ কৰি প্ৰকাশ কৰিব পৰা হয়, তেতিয়াহ'লে হৰিদেৱ চৰ্চাই আৰু এটা ওপৰ খাপলৈ গুচি যাব আৰু হৰিদেৱৰ প্ৰতিষ্ঠা কৰাত এটা ডাঙৰ সহায়ক ৰূপে হ'ব। গতিকে মই আৰু বিশেষ কথা নকওঁ, মোৰ অলপ গা অসুস্থ, গতিকে এইখিনিয়ে মই আপোনালোকৰ এই গ্ৰন্থ সম্পৰ্কে ক'লোঁ। কিন্তু এই কথা ঠিক যে বিভিন্ন পণ্ডিতেও কৈছে যে শংকৰদেৱৰ ভক্তিৰত্নাকৰ, ভট্টদেৱৰ ভক্তি বিবেক, এই 2খন গ্ৰন্থৰে সমপৰ্যায়ৰ বুলি ভক্তিৰস তৰংগিনীক সমপৰ্যায়ৰ বুলি বিভিন্ন পণ্ডিতে আলোচনা কৰিছে। গতিকে সেই ক্ষেত্ৰত আমি ইমানখিনি দিশলৈ আমি যাব পৰা নাই। গতিকে মই ভাবোঁ যে আপোনালোক পৰম শিষ্যসকল, গুণীজ্ঞানী বিদ্বান পণ্ডিতসকলে তেওঁৰ অপ্ৰকাশিত এই গ্ৰন্থখিনিও প্ৰকাশ হ'ব বুলি আশা কৰিলোঁ। আৰু মোৰ সীমিত জ্ঞানৰ মাজত মই আজি আমাৰ জীৱেশ্বৰ গোস্বামীৰ মূল ৰচনা ভুৱনেশ্বৰ গোস্বামীৰ
আৰু জীৱেশ্বৰ গোস্বামীয়ে যে গদ্য সংকলন কৰিলে মহাপুৰুষ শ্ৰী হৰিদেৱ আৰু শিষ্য উদাৰ গোবিন্দৰ কথোপকথন, এইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। আৰু মোৰ দোষ ত্ৰুটিৰ কাৰণে মাৰ্জনা বিচাৰি